আজি হেনো 8:30 বজাতে পাৰ্লাৰ খুলিবলগীয়া হ'ল। হেল্ল' মই পাৰ্বিন আৰু এটা ব্লগত আকৌ আহিলোঁ। আহি পায়ে দেখিছা নহয় চাফাই আৰম্ভ কৰি দিলোঁ, কাৰণ সিহঁতে আহি পালে অলপ দিগদাৰে হ'ব। এফালে চাফাই কৰি থাকোঁতে সিহঁতে এটা এটাকৈ আহি পালেহি, সেইবাবে মই এটা এটাকৈ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ। সিহঁতৰ হেনো আজি বিদায় মিটিং আছিল। সিহঁতক বিদায় দিয়ে না মোৰ এটা হেয়াৰ কাট আহিল। তেওঁ হেনো ভি কাট কাটিব, মই সেই হিচাপতে তেওঁক ভি কাট মিলাই দিলোঁ। তেওঁক বিদায় দিয়ে নে তাৰপিছতে মোৰ এটা মাছৰুম কাটো আহিল। ছোৱালীজনী দেখিবলৈ ইমান ধুনীয়া আছিল আৰু হেয়াৰ কাটটো মিলাই আৰু কিউট লগা হ'ল। তাৰ পাছতে আৰু এটা বেবী কাট আহিল। তাইকো হেনো মোৰ ফ্ৰণ্টটো ধুনীয়াকৈ বাৰ্বিকৈ মিলাই দিলোঁ। মাকে হেনো ক'লে তোমাৰ যেনেকুৱাকৈ ভাল লাগে তেনেকুৱাকৈ দিয়া। ত' তাইৰ চুলিখিনি তলটো ইমান ড্ৰাই আছিল, তাৰ কাৰণে মই এইটো হেয়াৰ কাটে মিলাই দিলোঁ। বেছি হেয়াৰটো শ্বৰ্ট কৰিব মোৰো ভাল নালাগে। তাৰপিছত এটা ধুনীয়া ছেটিং দিলোঁ। তাৰে ফাইনেল লুকটো আপুনি চাই থাকক। আজি বহুতকেইটাই হেয়াৰ কাট আছিল, তাৰ মাজত মই এইকেইটাহে দেখাব পাৰিলোঁ। মাজতে থ্ৰেডিঙো হৈছিল। আজিলৈ ইমানেই।